কোনোবা তথাকথিত মৌলবীয়ে ক'ব যে আপোনালোকে দেৱালী পূজা নাপাতিব, আৰু আমি সেই কথা শুনি থাকি মনে মনে ইমানো উদাৰ আমি নহয়। একদম স্পষ্ট কথা, ইমানো উদাৰ নহয়। কোনোবা তথাকথিত মৌলবীৰ কথা মতেই, নিৰ্দেশ মতেই আমি দেৱালী পূজা বাতিল কৰি দিম বা নাপাতিম। যাতে আমি যিটো দেৱালী পূজা, এই দেৱালী পূজাটো যাতে আমি নাপাতো। বহুত বেয়াকে গালি চালি পাৰি দিবৰ মন গৈছে, কিন্তু আকৌ এইবিলাক কিবা ধাৰা কেছ চেছ লাগি যায় নহয় আজিকালি, বৰ সমস্যা। আমাৰ অন্তৰত জুবিন গাৰ্গৰ সুখ আছে হয়, কিন্তু সেই বুলি কোনোবা তথাকথিত মৌলবীয়ে ক'লে বুলিয়ে আমি সেই কথা নুশুনো। কিন্তু এই যে আমি বুলি ক'লো, আমি ইমানো উদাৰ নহয় বা মানি ল'ম, সেই আমিত ইণ্টাৰেষ্টিং কথা এইটো যে কেৱল হিন্দু সমাজ নাই, সেই আমিত হিন্দু আছে, সেই আমিত মুছলমানো আছে, সেই বিৰোধী পন্থাত হিন্দু আছে, মুছলমানো আছে। আৰু এইখিনিতে আপোনালোকে ভুল কৰি পেলাই, আপোনালোক মানে বহু লোকে কৈছে যে এনেকুৱা কিবা ইছ্যু হলে, এনেকুৱা কিবা কথা হলেই লগে লগে এটা বাহানা লাগে মাত্ৰ মুছলমানক গালি পাৰিবলৈ, হিন্দুক গালি পাৰিবলৈ। আৰু এই ধৰণৰ ঘটনা হোৱাৰ লগে লগে, আৰু এই চব মানুহে সেই উদ্দেশ্যৰে এইবোৰ কথা কয় যাতে এটা সংঘাত লাগে আৰু সিহঁতে সফল হয়। আপোনালোকে ভাবে নেকি ইহঁতক আমি যেতিয়া গালি পাৰো ইহঁতৰ বৰ বেয়া লাগে, ইহঁতৰ বৰ অনুতপ্ত হয়, শাস্তি পায়? নহয়, ইহঁতে উৎফুল্লিত হয় যে য়েছ, ছাকচেছ হৈ গ'লো, লাগি গ'ল এতিয়া হিন্দু মুছলমান। স্ক্ৰীনশ্বটখন চাওক, ইয়াত এই মৌলবীজনৰ, তথাকথিত মৌলবীজনক গালিৰে শেষ কৰি পেলাইছে, গালি পাৰিছে, বিৰোধ কৰিছে কোনে? মুছলমানসকলে। গতিকে এনেকুৱা নহয় যে মুছলমান মানেই হিন্দু বিৰোধী, হিন্দু মানেই মুছলমান বিৰোধী, নহয়। এইটো এটা বিষ, যিটো বিষ সিঁচি দিয়া হৈছে। এইখন জুবিন গাৰ্গৰ ৰাজ্য, জেদজি দেশৰ মানুহ আমি, আৰু জেদজিয়ে হিন্দু মুছলমান জাতি ভেদ মনা নাছিল, সকলো এক হৈছিলে। এজন তথাকথিত মৌলবীয়ে যদি এই ধৰণৰ বিতৰ্কিত সাম্প্ৰদায়িক কথা কৈছে, সেইখন অসমতেই কিন্তু কোনোবা মুছলমানে আকৌ মূৰৰ টুপিটো খুলি জুবিন গাৰ্গৰ ফটোখন মুচিছে। গতিকে আহক, জুবিন গাৰ্গৰ আদৰ্শৰে একতা সম্প্ৰীতি বজাই ৰাখি জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে যিখন অসম, যিখন বৰ অসম লাহে লাহে গঢ় লৈ উঠিছিলে, সেই বৰ অসমখনক আমি ধৰি ৰাখো, সেই বৰ অসমখনক আমি ভাঙি যাব নিদিওঁ। সেয়া লাগিলে হিন্দুৱে হওক বা মুছলমানৰে একাংশ ধৰ্মান্ধুৰ বিষবাষ্প আমাৰ এই বৰ অসমখনত সোমাব নিদিওঁ। এয়া আমাৰ সংকল্প, এয়া আমাৰ প্ৰতিশ্ৰুতি।